ৰঙিয়াত দ্বিতীয় দিনা অব্যাহত আছে ভোট গণনা প্ৰক্ৰিয়া। ৰঙিয়া বিধানসভাৰ 4খন জিলা পৰিষদ আৰু 25খন আঞ্চলিক পঞ্চায়তৰ ভোট গণনা চলি আছে। পঞ্চম ৰাউণ্ডৰ অন্তত 4খন জিলা পৰিষদৰ 4খনতে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী। পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভূঞাই ৬,৭০০ ভোটত আগবাঢ়ি আছে। শৰদত্ত বীৰদত্ত জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী মনালিছা কলিতা ৫,১০০ ভোটত আগবাঢ়ি আছে। পূবপাৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী কুমুদ কাকতিয়ে ৭,৪১০টা ভোটত আগবাঢ়ি আছে। ইফালে বৰিকুক জিলা পৰিষদত বিজেপি প্ৰাৰ্থী গীতা দাসে ৭,৫০০ ভোটত আগবাঢ়ি আছে। কংগ্ৰেছ দলে এতিয়ালৈকে ৩খন আঞ্চলিক পঞ্চায়তত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। পঞ্চায়তৰ পৰা প্ৰাৰ্থী হিচাপে সক্ষম হৈছোঁ। ৰাইজৰ সকলোৰে আশীৰ্বাদ মৰম পাইছোঁ, মৰম চেনেহ। সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগন্তুক দিনক যাতে ৰাইজে মোক বহুত সহায় কৰে তাৰে কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম অজন্তা কলিতা। মই 7 নং মুৰৰা গাঁৱৰ পৰা সদস্য পদত প্ৰাৰ্থী। মই মুৰৰা গাঁৱৰ পৰা জয়যুক্ত হৈছোঁ বিপুল ভোটত, আৰু মই যিখিনি ৰাইজৰ অসুবিধা আছে সেইখিনি মই পূৰণ কৰিবলৈ চেষ্টা কৰিম, আৰু মোক মুৰৰা গাঁৱৰ বাসীয়ে যিখিনি মৰম দিছে তাৰ বাবে অনেক ধন্যবাদ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।